তেজপুৰৰ প্ৰাক্তন ছাত্ৰনেতা বিশ্বজিৎ বৰাৰ হত্যাৰ ৰহস্য আজিও ৰহস্য হৈ থাকিল। ৫ এপ্ৰিল ১৯৯৫ চনত গুৱাহাটী উচ্চ ন্যায়ালয়ে এই হত্যাকাণ্ডৰ সন্দৰ্ভত তদানীন্তন আৰক্ষী অধীক্ষক ৰামমোহন সিঙৰ ওপৰত সন্দেহ প্ৰকাশ কৰি সমগ্ৰ ঘটনাৰ এক তদন্ত কৰিবলৈ চিবিআইক নিৰ্দেশ দিছিল। অৱশ্যে চিবিআইয়ে বৰ্তমানেও তদন্ত আৰম্ভ কৰা নাই বুলিহে জানিব পৰা গৈছে। যোৱা ১৯৯৪ চনৰ ১৭ জুনতে তেতিয়াৰ শোণিতপুৰ আৰক্ষী অধীক্ষকৰ বিশেষ আমন্ত্ৰণ মৰ্মে সন্ধিয়া ৭ বজাত বাসভৱনলৈ গৈ ঘূৰি নহা বিশ্বজিতৰ মৃতদেহ সুদীৰ্ঘ ৫ দিনৰ মূৰত কলিয়াভোমোৰা দলঙৰ ৯ নং খুটাৰ তলত আৰক্ষীয়ে ২২ জুলাইত উদ্ধাৰ কৰিছিল। সেই সময়ত ৰাইজৰ বিপুল দাবীত জিলা দণ্ডাধীশ মৃণাল বৰুৱাই এক তদন্তৰ নিৰ্দেশ দিছিল যদিও চৰকাৰী তদন্তই কিমান দূৰ কাৰ্যকৰী ভূমিকা পালন কৰিছে সেয়া কাৰো জ্ঞাত নহয়। তৎসত্বেও তেজপুৰৰ সাংবাদিকসকলে এই হত্যাৰ ওপৰত দীৰ্ঘদিনীয়া অনুসন্ধানৰ অন্তত কেতবোৰ এই হত্যাকাণ্ডৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আনুষংগিক ঘটনাৰ সন্ধান পাইছে। ১৭ জুলাইতে আৰক্ষী অধীক্ষকে নিজা চৰকাৰী বাসভৱনলৈ মাতি নিয়া বিশ্বজিতক ৯ মান বজাত ঘৰমুখে ঘূৰি আহোঁতেই তেজপুৰ মহাবিদ্যালয়ৰ সন্মুখত পূৰ্ব পৰিকল্পিত হত্যাৰ আঁচনি অনুসৰি বিশ্বজিতক অসামৰিক পোছাকত থকা আৰক্ষীয়ে অপহৰণ কৰি নি অমানসিক শাস্তি দি কলিয়াভোমোৰাৰ আশে-পাশে হত্যা কৰিছিল। উক্ত দিনা আৰক্ষী অধীক্ষকৰ বাসভৱনৰ পৰা গোলাঘাটৰ ছালফা সদস্য প্ৰদীপ গগৈৰ লগত আৰু ঘৰলৈ ফোনত কথা পতাৰ সত্যতা আৰক্ষী অধীক্ষকে স্বীকাৰোক্তি কৰিছে। ইয়াৰ পিছতেই আৰক্ষী অধীক্ষকগৰাকীয়ে নগাঁৱলৈ ৰাওনা হোৱা বুলিও কোৱা হৈছে। মৃতদেহৰ লগত বিশ্বজিৎ বৰাই পৰিধান কৰা এডাল সোণৰ চেইন, এটা আঙুঠি আৰু এটা ঘড়ী উদ্ধাৰ হৈছিল বুলি জানিবলৈ দিয়ে ভাতৃ সুৰজিৎ বৰাই। মোৰ দাদাৰ জন্ম ১৯৬২ চনৰ ১৭ ছেপ্টেম্বৰ বিশ্বকৰ্মা পূজাৰ দিনা। সেইকাৰণে মা দেউতাই তাৰ নাম বিশ্বজিৎ বৰা ৰাখিছে। দাদা ১৭ জুলাই ১৯৯৪ চনত SP মাতি পঠিয়াইছে বুলি সন্ধিয়া টাইমত ওলাই যায় আৰু তাৰ পৰা প্ৰায় ১০টা বজাত ফোন কৰি কয় মই ঘৰলৈ গৈ আছোঁ। কিন্তু সেইদিনাৰ পৰা দাদা আমি নিৰুদ্দেশ হয় আৰু তাৰপিছত ২২ জুলাইত আমি কলিয়াভোমোৰা দলঙৰ ২ নম্বৰ খুটাত দাদা ডেড বডি পাইছে বুলি মোক জনায়। মই গৈ থানাত চিনাক্তকৰণ কৰোঁ দাদা হয়। সেইখিনিয়ে আৰু দাদাই পিন্ধি থকা ঘড়ী, আঙুঠি এইবিলাক চেইন এইবিলাক চাই মই দাদা চিনাক্তকৰণ কৰোঁ। নিউজ এক্স ৰিপৰ্ট, অসম টুডে।